নতুন মেলেংবুহা নামঘৰত অবিৰত ভাগৱত পাঠ যোৱা ২৪ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা এই অবিৰত ভাগৱত পাঠ অহা ৪ মে'ত এখনি ভাওনা প্ৰদৰ্শনেৰে অনুষ্ঠানৰ সামৰণি পৰিব। প্ৰতিদিনে প্ৰায় ১০০০ ভক্তগণৰ সমাগম ঘটিছে। চাহ তামোল পাণ জলপানৰ লগতে ভোজৰো ব্যৱস্থা কৰা হৈছে। যোৱা ২৮ এপ্ৰিলৰ পৰা আমাৰ নতুন মেলেং গাঁওবাসী ৰাইজৰ লগতে সমগ্ৰ অঞ্চলবাসী ৰাইজৰ সহযোগত শ্ৰীমদ ভাগৱতৰ অবিৰত ভাগৱত পাঠ অনুষ্ঠিত কৰা হৈছে। অকল আমাৰ গাঁৱৰ ৰাইজৰ লগতে সমূহ অঞ্চলবাসী ৰাইজে সহায় সহযোগিতা আগবঢ়াইছে। তাৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰতিদিনে ভক্তগণৰ প্ৰতি খাদ্য যোগান ধৰা হৈছে আৰু সেইমতে আমি সহায়ো পাইছোঁ। আৰু লগতে ভাগৱতৰ শেষৰ দিনা আমাৰ গাঁৱৰ যুৱকবৃন্দৰ দ্বাৰা এখনি ভাওনা প্ৰদৰ্শন কৰা হ'ব, ভাগৱতৰ তত্ত্ব উদ্ধাৰ। ইয়াত আপোনাৰ প্ৰতিদিনে আমাৰ ৮০০-৯০০ আজিতো সম্পূৰ্ণ ১০০০ কালি ১০০০মান ভক্তগণ উপস্থিত হৈছে। হয়, সহায় সহযোগিতা পাইছোঁ বাৰু। এতিয়া এইবাৰ ৩ নম্বৰ পৰা নেকি মানে ভাগৱত পঞ্চমবাৰৰ কাৰণে ভাগৱত অনুষ্ঠিত কৰা হৈছে। ব্যুৰ ৰিপৰ্ট নিউজ নাও 24x7।